জীৱনৰ আটাইতকৈ মূল্যৱান সম্পদ বুলিলে আপোনালোকে কি বুজে বাৰু? আহকচোন আমি সকলোৱে তাৰে এক দৃশ্যাংশ উপভোগ কৰোঁ। Okay, class, তোমালোকে সবাই ৰেজনেন্স স্কিম কিমানটো বুজি পালা ন? নিশ্চয়। ঠিক আছে, আজি ক'ব তোমালোকে ৰেজনেন্স স্কিম পাৰটো কৰি আহিবা। ফিউৰানৰ ফায়াৰলেছৰ চিনাৰি সুবিধা আছে কিন্তু হ'লেও তোমাৰ ফিউৰানৰ সুবিধা ৰিয়েকশ্যন তেতিয়া সেইকেইটা ফায়াৰলতকৈ তোমাৰ ইয়াৰ গ'লটো লিখি আহিব। তাৰপৰা ইয়াৰপৰা যিহেতু তোমাৰ ইয়াত হেৰি আছে সেইটো কাৰণে তোমাৰ ইয়াৰ গ'লটো লিখি আহি যাব। আজি ক্লাছ তাতে হ'ব। You may take your leave. Thank you, sir. এই ক'ত যাই আছো? কথা পাতো অলপ। ক্লাছ কৰে নেকি কোনোবাই? কথা পাতো। আমি ক্লাছত মাথা মাৰি বহি আছো। কথা পাতো অলপ। ক্লাছ কেনেকুৱা গ'ল এনে? বৰিং কি কৰিম? টেন্ডেন্স যেতিয়া যাব বহি ল'ব ইমান ৰ'দত 75 থাকিব লাগে আৰু কিবা। ক্লাছ নাহিলি কেলে? ক্লাছ নগ'লো। নাহিলি ভালে কৰি দিম। বৰিং ক্লাছ বে। ক্লাছটো বৰিং বহুত বৰিং আছিলে। এটেন্ডেন্সৰ কাৰণে আহি আছো বে। এই কি থিয় আছে বে? বহিছো। বে। তাকেতো গাড়ীৰ কথা গাড়ী পাম আমাৰ পিজি আছে। খোজকাঢ়ি গ'লে ইমান ঘড়ীটো চাই থাক আজিকালি। ঘড়ী দেখাইছে নেকি তই? নাই ই আমাৰ সময়ৰ মূল্য শিকা। সময়ৰ মূল্য ইমান সময় কৰি থাকো কচোন প্ৰথম ঘড়ীটোৰ নাম কি আছিল? প্ৰথম ঘড়ীটো চানডাইল মই কিবা এপ বুলিয়ে ভাবিছিলো। ঘড়ী নে কিবা তহঁতে নুবুজি সময়ৰ মূল্য কথা শুনিছা নাই? এটাটো গ'লেই গ'ল কথা আমিও গৈ থাকো আৰু দে আমিও খোজকাঢ়ি পামেই আৰু 5 মিনিট। আৰু ভাইটি খবৰ লোৱা নাই, ফোন এটাকে কৰিব লাগিব পাই। তহঁতৰ ভাল বে ৰুম ওচৰতে। দে কালি ক্লাছ আহিবি আকৌ। বাই বাই। বাইদেউ বাইদেউ কি কৰি আছে আপুনি ইয়াত? ইমান মন মাৰি বহি আছে আপুনি? মই মোৰ হাজবেণ্ডৰ কাৰণে ৰৈ আছো। আচ্ছা হাজবেণ্ডৰ কাৰণে ৰৈ আছে। এই বাছটোত আহিব ন? এতিয়া যে আহিব ময়ো যাম, সেইটোতে যাম মই। সেইখনেতে অহা যোৱা কৰে। আচ্ছা কিমান দিন হ'ল তেখেত যোৱা? কিমান দিন? কি কৈছে? 9-8 বছৰ? মানে ভালকে খুলি কওকচোন, 9-8 বছৰ কেনেকে হ'ব পাৰে? তেওঁ 9-8 বছৰমান আগতে গুচি গৈছিল। এতিয়া আহিম বুলি মোক কৈ গৈছিলে, এতিয়ালৈকে আহি পোৱাহি নাই। মই তেওঁৰ কাৰণে ৰৈ আছো। 9-8 বছৰ? আপুনি কি বহুত ভাল পাইছিলেন তেখেতক? পাইছিলো। কিয় পাওঁ? তেওঁ মোৰ সকলো আছে। কিজানি আজি আহে তেওঁ। মই তেওঁৰ কাৰণে ৰৈ আছো ইয়াত। আহিছে চাগে তেওঁ। বাছত যাব আছিলে নহয়।
বাছটো এতিয়া গুচি গ'ল নহয় আৰু বাছ পাম নাই? এতিয়া বাছ নাই চাগে আৰু। এতিয়া কিমান হৈছে এই বাছ গ'ল চাগে এতিয়া আৰু। এতিয়াতো বাছ আৰু এনেই বাছ নাযায় নেকি? যোৰহাট যোৱা বাছ হ'লেও হ'ব। এতিয়া টাইমটোতো বহুত হৈছে নহয়। এতিয়া বাছটো মানে কেনেকে গুচি গ'ল? অলপ আগত অহা হ'লে পালাহেঁতেন। এতিয়া এটা আছে বাৰু, অলপ দেৰি হ'ব চাগে। বহুত দেৰি হ'ব নেকি? দেৰিটো হ'ব, অলপ আগত অহা দুটামান বাছ পাৰ হ'লেই আৰু অলপ অলপ ৰখি দিয়া অলপ। পাবা পাবা অলপ ৰখি দিয়া। আৰে মানুহজনী ক'ত গ'ল? ইয়াততো বহি আছিলে। দাদা শুনকচোন, তুমি কাৰ ফটো গম পাই নেকি? এয়া গাৰ্গী আৰু তেওঁৰ মানুহজন। গাৰ্গী? এই মানুহগৰাকী অলপ আগতো ইয়াত বহি আছিলে। হয় হয়, এই বহুত বছৰ আগত এটা এক্সিডেণ্ট হৈছিলে, তাত মানুহজন ঢুকাইছিলে। তেতিয়াৰ পৰা তেওঁ তাই গাৰ্গীৰ মানসিক দশাটো ইমান ভাল নহয়। বহুত মৰম লগা আছিল। এক্সিডেণ্টতে এনেকুৱা হৈ থাকিল কাৰণে তেতিয়াৰ পৰা তাই মানে সদায় ইয়াত বহি থাকে। ক'ত চালা এইটো ফটোখন? ইয়াত পৰি আছিলে অলপ আগত। মই এই মানুহজনীৰ লগত কথা পাতিছিলো অলপ আগত এইখিনিত। তাই সদায় আহি ইয়াতে ৰখি থাকে। হেল্ল' মা, কি কৰিছ? নাই, তোৰ কথাই ভাবি আছিলোঁ মই এতিয়া। মনত আছেনে তোৰ? আমি যে পিকনিক গৈছিলোঁ যে ভাইটিৰ লগত যোৱা বছৰ। কথাবোৰ বৰকে মনত পৰে মোৰ। তাকেতো, সময়বোৰ যে কিমান সোনকালে গুচি যায় ন মা? দে ঠিক আছে। সময় যেন সকলোৰে বাবে এক উপহাৰ। সেয়েহে নিজৰ প্ৰিয়জন আৰু পৰিয়ালৰ লগত ইয়াক উপভোগ কৰক। কাৰণ সময় গতিশীল, ই কেতিয়াও কাৰোৰে বাবে নৰয়। গতিকে প্ৰতিটো পল, প্ৰতিটো ক্ষণক অনুভৱ কৰি সময়ৰ লগত খোজ মিলাই আগুৱাই যাওক।